2011 চনৰ পৰাই মই প্ৰথম মাছৰুমৰ কামটো আৰম্ভ কৰিছিলোঁ। 20 গৰাকী মহিলালৈ ঘৰত এটি প্ৰশিক্ষণ দিয়া হৈছিলে। তাৰপিছতে মাছৰুমৰ পিছত মই ক্ৰমান্বয়ে কমকৈ আৰম্ভ কৰি 50টা কৰিছিলোঁগৈ। তাৰপিছত 100 চিলিণ্ডাৰ কৰা হ'ল। তাৰপিছত এতিয়া বৰ্তমান মই 500টা চিলিণ্ডাৰে এখন ফাৰ্ম ঘৰতে প্ৰস্তুত কৰা হ'ল। বৰ্তমান মোৰ মাছৰুমৰ চাহিদাই বেছি হৈছে আৰু মাছৰুমৰ মই জনশিক্ষণ সংস্থাৰ ফালৰ পৰা কেইবাটাও প্ৰশিক্ষণ ইতিমধ্যে দিছোঁ 20-30 গৰাকী মহিলা। তাৰপিছতে মই আচাৰো বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত কৰি পৰিছ ফুড প্ৰডাক্ট নামেৰে মোৰ নিজৰ নামত ব্ৰেণ্ডেড কৰিলোঁ। মোৰ ফুড ছাপ্লাই অফিচৰ পৰা FSSAI চাৰ্টিফিকেটো বৰ্তমান আছে। আৰু হানি কৰি আছোঁ। হানি আমি 50 গৰাকী মহিলাই সুগন্ধি প্ৰডিউচাৰ নামৰ এটা প্ৰডিউচাৰ গ্ৰুপ খুলি মানে গোটেইখিনি আমি লগ হৈ পেকেজিং ব্ৰেণ্ডিং কৰি আমি গুৱাহাটী স্বৰাজ মেলাটো বৰ্তমান ময়ো বিকিছিলোঁ। বৰ্তমান হানিৰ টিমটোহেঁতে ভালকৈ ব্যৱসায় চলি আছে। তাৰপিছতে সমান্তৰালভাৱে মই ছাগলী আছে হয় ঘৰতে আজি বহুত দিনৰ পৰা ছাগলী 2-3 জনী আৰম্ভ কৰি 17-18 জনীমান ছাগলী মোৰ বৰ্তমান ঘৰত আছে। এতিয়া জীৱিকা বেংক সখীও হয়। মই জীৱিকা উপাৰ্জনৰ ক্ষেত্ৰত মোৰ কোনো অসুবিধা হোৱা নাই। নিজে আচলতে কৰি গৈছোঁ যিখিনি কৰিব লাগে প্ৰাপ্য অনুযায়ী। CSC চেণ্টাৰত এটা কমন ছাৰ্ভিচ আছে। বিক্ৰীৰ ক্ষেত্ৰত মই যেতিয়া মোৰ সেই মোবাইলত মই যেতিয়া বস্তুখিনি বনোৱাৰ পিছতে মই মোবাইলত এৰোঁ, ফেচবুকত এৰোঁ আৰু মোৰ যিখিনি চিনাকি আছে তেওঁলোকেও আচলতে গম পায় মই কামখিনি কৰিছোঁ বুলি। দোকানবিলাকত মই সোধোঁ বা ল'বনি আচাৰখিনি তেনেকুৱাকৈ মই বিক্ৰী কৰিছোঁ। বজাৰখিনি ভাল, বজাৰ বহুত ভাল হৈছে। মানে মেলাবিলাক যেতিয়া হয় মই মেলাবিলাকলৈও পাৰ্টিচিপেট কৰিছোঁ। আচলতে মই কওঁ মানে এনেই ৰখি নাথাকি আচলতে আজিকালিতো অৰ্থৰ দিশত বহুত বা মহিলা পিছ পৰি আছে। কাম কৰিলে আচলতে প্ৰতিখিনি মানে যিটো কাম কৰে আচলতে মনোনিৱেশ ভালকৈ মন দি কৰিব লাগিব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ মনটো একাগ্ৰতাৰে কাম কৰি গ'লে হয় আগবাঢ়ি আহিব তেওঁলোকো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।